Hello everyone, I am Dipankar Tega and welcome back to our channel Rainbow Tech with another video. ইয়াৰ আগৰ ভিডিঅ'ত আমি আপোনালোকৰ আগত MS Excel বিষয়ে সম্পূৰ্ণ বেসিক নলেজ এটা দাঙি ধৰিছিলোঁ। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগত সেল, ৰ'জ, কলম এইবিলাকৰ বিষয়ে অলপ ডেফটত বুজি ল'ম। এইবিলাক কেনেকৈ এডজাষ্ট কৰে আৰু এইবিলাকত কেনেকৈ ডাটাবিলাক এন্ট্ৰি কৰে তাৰ বিষয়ে মই আপোনালোকৰ আগত দাঙি ধৰিম। তেনেহ'লে বলক বেছি পলম নকৰি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই এক্সেল ছফ্টৱেৰটো অপেন কৰি ল'ব লাগিব। পোনপ্ৰথমে মই আপোনালোকৰ আগত এক্সেল ছফ্টৱেৰটো অপেন কৰি লৈছোঁ। ইয়াৰ লাষ্ট ক্লাছত এইটো শিকাই দিছিলোঁ যে এক্সেল ছফ্টৱেৰটো অপেন কেনেকৈ কৰে। এতিয়া মই এইটো মোৰ এক্সেল ছফ্টৱেৰ অপেন হৈ গ'ল। ইয়াৰে আপুনি যদি একেবাৰে ৰাইট সাইডৰ তলৰ কৰ্নাৰত চাই ইয়াতে 100% বুলি ইয়াতে লিখা আছে। আপোনালোকৰ যাতে দেখাত অসুবিধা নহয় তাৰ কাৰণে মই এই পেজটো কি কৰি ল'ম, অকণমান ইয়াতে ক্লিক কৰি পেলাই প্লাছ চিম্বলত ক্লিক কৰি জুম কৰি ল'ম। 150 লৈকে মই আপোনালোকৰ আগত জুম কৰি লৈছোঁ। এতিয়া পোনপ্ৰথমতে আহোঁ আমি কলম কোনবিলাকক কয়। ইয়াতে যিবিলাক আমি ভাৰ্টিকেল লাইনবিলাক দেখা পাইছোঁ এইবিলাক যিবিলাক ভাৰ্টিকেল লাইন ইয়াতে লিখা আছে এইবিলাকক আমি কি বুলি কওঁ, কলম বুলি কওঁ। ইয়াৰে লাষ্ট ক্লাছতো মই এইটো বস্তু আপোনালোকৰ আগত কৈ দিছিলোঁ। এই ভাৰ্টিকেল লাইনবিলাক এইবিলাকক কি বুলি কওঁ, কলম বুলি। COLUMN কলম বুলি কওঁ। যদি মই ইয়াতে যদি আপোনালোকক কওঁ ইয়াতে 10টা কলম চিলেক্ট কৰিব লাগে, আমি এনেকৈ চিলেক্ট কৰিব পাৰোঁ 10টা কলম বা 20টা বা বৰ বেছি 50টা বা 100টা কলম আমি এনেকৈ কি কৰিব পাৰোঁ, চিলেক্ট কৰি ল'ব পাৰোঁ। যদি মই আপোনালোকক কওঁ এনেকৈ আপোনালোকে 2000 বা 3000 কলম একেলগে চিলেক্ট কৰিব লাগে, তেতিয়া আপোনালোকে কি কৰিব, এনেকৈ এটা এটাকৈ ড্ৰেগ কৰি যাব আৰু এইটো কি হ'ব, আমাৰ কি কৰিব, বহুত টাইম কনজামশ্যন কৰিব এনেকৈ এটা এটাকৈ চিলেক্ট কৰি গৈ থাকিলে। তাৰ কাৰণে আমি যদি একেলগে যদি গোটেই কলমবিলাক চিলেক্ট কৰিব লাগে তাৰ কাৰণে আমি কি কৰিব পাৰোঁ, এই যিটো চি লিখা আছে, ছাপ'জ মই এই কলমটো চিলেক্ট কৰিব লাগে, ইয়াতে চি বুলি লিখা আছে, মই একজেক্টলি এই আপাৰ এই ওপৰত এই মিডিলত ক্লিক কৰি দিম, তেতিয়া মোৰ কি হ'ব, এই গোটেই চেলটো ইয়াতে চিলেক্ট হৈ যাব। অল চেল, ইয়াতে যিমান চেল আছে গোটেইখিনি ইয়াতে চিলেক্ট হৈ যাব। যদি মই এই চেলটো এই কলমটো চিলেক্ট কৰিব লাগে, যদি মই এই কলমটো চিলেক্ট কৰিব লাগে গোটেইখিনি, তো তাৰ কাৰণে মই কি কৰিম, এই ভি ছেকশ্যনত ক্লিক কৰি দিম আৰু গোটেই ভি কলমটো মোৰ চিলেক্ট হৈ যাব। এতিয়া আহোঁ ৰ'জৰ ফালে। আমাৰ ইয়াতে 1 2 3 4 5 এনেকৈ দেখা পাইছে, এইবিলাক 1 2 3 4 5 এইবিলাক একোটাক কি বুলি কওঁ, আমি ৰ'জ বুলি কওঁ। কি বুলি কওঁ, ৰ'জ বুলি। আচ্ছা, এই ৰ'জবিলাকৰ যদি ধৰি লওক মই এনেকৈ 2টা 3টা এনেকৈ চিলেক্ট কৰি ল'ব পাৰিম মই মেনুৱেলি, বৰ বেছি 50টা। আৰু যদি মই কওঁ ইয়াতে আপোনালোকে গোটেই ৰ'জটো চিলেক্ট কৰিব লাগে, কেনেকৈ চিলেক্ট কৰিম, গোটেই ৰ'জ যিমান আছে গোটেই চিলেক্ট কৰিব লাগে। তাৰ কাৰণে কি কৰিম, কলমৰ কাৰণে শিকাই দিছিলোঁ, ইয়াতে ক্লিক কৰিম গোটেইটো চিলেক্ট হ'ব, বা কলমৰ ইয়াতে ক্লিক কৰিম গোটেইখিনি চিলেক্ট হৈ যাব। কিন্তু ৰ'জৰ কাৰণে কি কৰিম, মই যিটো এই ছেকশ্যনটো আছে ইয়াতে যদি মোক এইটো গোটেই ৰ'জ চিলেক্ট কৰিব লাগে, মই তাৰ কাৰণে কি কৰিম, ইয়াতে ক্লিক কৰি দিম আৰু মোৰ গোটেই ৰ'জটো ইয়ালৈকে আপোনালোকে চাব পাৰিব যে গোটেইখিনি চিলেক্ট হৈ গৈছে। এতিয়ালৈকে মই আপোনালোকক ৰ'জ আৰু কলমৰ বিষয়ে অলপ বুজাই দিলোঁ, কেনেকৈ আমি চিলেক্ট কৰিব পাৰোঁ সেইখিনি বস্তু আপোনালোকৰ আগত বুজাই দিলোঁ। এতিয়া যদি মই কওঁ, যদি ইয়াতে যদি মই কিবা এটা বস্তু লিখি দিওঁ, যে ছাপ'জ মই ইয়াতে লিখি দিছোঁ যে নেম, ইয়াতে মই লিখি দিওঁ ছাপ'জ নেম অফ দ্য ষ্টুডেণ্ট, নেম অফ দ্য ষ্টুডেণ্ট এনেকৈ লিখি দিছোঁ। আৰু নেক্সট চেলটোত মই ইয়াতে কি কৰিছোঁ, ইয়াতে লিখিছোঁ নেম নহয়, ফাদাৰ্ছ নেম অফ দ্য ষ্টুডেণ্ট, ফাদাৰ্ছ নেম অফ দ্য ষ্টুডেণ্ট মই ইয়াতে এনেকৈ লিখি দিছোঁ। আমি ইয়াতে কি দেখা পাইছোঁ যে এই দুইটা শব্দ ইয়াতে প্ৰপাৰলি আহি থকা নাই, এনে ইয়াতে মিক্স হৈ যোৱা যেন লাগিছে। তো এইখিনি কি কৰিব পাৰোঁ, আমি ইয়াতে কলমৰ ছাইজটো এডজাষ্ট কৰিব পাৰোঁ। একজেক্টলি এই যিডাল লাইন আছে এই লাইনডালত আমি মাউচ কাৰ্চৰৰ বৰ্তমান প্লাছ চিম্বল টাইপ হৈ আছে, যদি মই এইখিনি ছেকশ্যনত লৈ যাওঁ মোৰ কাৰ্চৰডাল চেঞ্জ হৈ যাব
আৰু এতিয়া মই কি কৰিব পাৰো ইয়াতে ক্লিক কৰি পেলাই যদি মোক সাইজটো ইমান ডাঙৰ লাগে এইখিনিলৈকে মই ট্ৰেক কৰি দিলে মোৰ কলম সাইজটো ইনক্ৰিজ হৈ যাব ঠিক তেনেকৈ এইটো সাইজৰ যদি ইনক্ৰিজ কৰিব লাগে ইয়াতে ক্লিক কৰি পেলাই কি কৰিম মই মোৰ কলমটো এডজাষ্ট কৰি দিম এনেকৈ আমি কি কৰিব পাৰো কলমবিলাক এডজাষ্ট কৰিব পাৰো যদি মই ইয়াতে এটা নেম লিখিব লাগে কাৰোবাৰ ইয়াতে ধুনীয়াকৈ নেম লিখি দিব পাৰিম ঠিক তেনেকৈ আমি কলম যেনেকৈ এডজাষ্ট কৰিব পাৰো কেতিয়াবা হয়তো এনেকুৱা সিচুৱেশ্যন আহি যাব পাৰে যে আমি ৰ'জটো এডজাষ্ট কৰিব লাগে ধৰা হ'ল এইটো মই লৈ লৈছোঁ এইটো চেলত মই কি কৈছোঁ ইয়াতে সাপোজ এটা ষ্টুডেণ্টৰ নেম লিখি দিছোঁ কি লিখিছোঁ ইয়াতে জিজ্ঞাস মালাকৰ কলিতা এনেকৈ লিখি দিছোঁ তো হয়তো এই সেকশনটো যদি মই ডাঙৰ কৰিব লগা হয় এই ৰ'জটো তো তাৰ কাৰণে কি কৰিম মই এইখিনি ক্লিক কৰি মই সেলটো এডজাষ্ট কৰিব পাৰিম মই মোৰ কলমটো এডজাষ্ট কৰিব পাৰিম মই মোৰ কলমটো এডজাষ্ট কৰিব পাৰিম কিন্তু যদি মই ৰ'জ এডজাষ্ট কৰিব লাগে মই এইখিনি যেটো সেকশন আছে ইয়াতে ক্লিক কৰি পেলাই মই ৰ'জটো এডজাষ্ট কৰিব পাৰোঁ যদি মোক ইমান সাইজৰ লাগে ইয়াতে ক্লিক কৰি পেলাই মই মোৰ ৰ'জটো এডজাষ্ট কৰিব পাৰোঁ যদি মোক ইয়াত সৰু লাগে তো ইয়াতে ক্লিক কৰি পেলাই সিলেক্ট কৰি লম ইয়াতে মোৰ কি হ'ব ৰ'জটো এডজাষ্ট হৈ যাব এনেকৈ আমি ৰ'জবিলাক কলমবিলাক এডজাষ্ট কৰিব পাৰোঁ এতিয়া মই আহো ইয়াতে আমাৰ এই ৰ'জ আৰু কলমবিলাক এইখিনি মই গোটেইখিনি ডিলিট কৰি দিছোঁ আগৰ দৰে কৰি দিওঁ এতিয়া চাব ইয়াতে এই যিবিলাক ৰ'জ আৰু কলমৰ যিবিলাক ইণ্টাৰসেক্ট হৈছে গোটেইবিলাক একোটা প্লাছ চিম্বল হৈ পেলাই গোটেই আজ কেইডালেৰে একোটা ক্ৰছ কৰাৰ পিছত ইয়াতে একোটা বক্স হৈছে এই বক্সবিলাকক আমি কি বুলি কওঁ চেল বুলি এইবিলাকক আমি কি বুলি কওঁ চেল বুলি আৰু এই এক্সেলৰ এইখনক আমি কি বুলি কওঁ ৱৰ্কশীট বুলি কওঁ এইটো মই আগৰ ক্লাছতো আপোনালোকক কৈ দিছোঁ এইখনক কি বুলি কওঁ ৱৰ্কশীট বুলি কওঁ আৰু এই যিটো চেল এই প্ৰত্যেকটা চেলৰে কি হয় একোটা কি থাকে একোটা আইডেন্টিটি নাম্বাৰ থাকে কেনেকুৱা বুলি ক'ব পাৰে ইয়াৰে কি থাকে একোটা চেল এড্ৰেছ থাকে এড্ৰেছ আৰু যিটো এড্ৰেছে এক্সেলত ফিউচাৰত যেতিয়া আমি কামবিলাক স্মাৰ্টলি কৰিব যাওঁ আমি মেথমেটিকেল কামবিলাক কৰিব যাম এড্ৰেছটোৱে যিটো চেল আছে এই চেলৰ এড্ৰেছটোৱে আমাৰ সকলোবিলাক কাম বহুত ইজিভাৱে আৰু বহুত কম সময়ৰ ভিতৰত কৰি দিব পাৰে এতিয়া চাব চেলৰ এড্ৰেছটো ক'ত গম পাম চেলৰ এড্ৰেছটো সাপোজ এইটো চেল মই ইয়াতে সিলেক্ট কৰি দিছোঁ এইটো আমাৰ কি এটা গ্ৰীণ লাইন দেখা পাইছে তাৰমানে মোৰ এই চেলটো এক্টিভ চেল হয় বৰ্তমান এইটো চেল হৈ আছে ইয়াতে যদি মই ক্লিক কৰোঁ গ্ৰীণ কালাৰ দেখা পাইছে বৰ্তমান এইটো মোৰ এক্টিভ চেল বুলি কওঁ আৰু এই চেলৰ এড্ৰেছটো কি হ'ব এড্ৰেছ নাম্বাৰটো প্ৰথমতে আহিব ইয়াৰে কলম নাম্বাৰ কিমান হ'ব বি কলম নেম কি আছে বি আৰু ৰ'জ নাম্বাৰ কিমান হয় 5 অৰ্থাৎ মোৰ এই চেলটোৰ এড্ৰেছটো কি হয় B5 এইটো চেলৰ এড্ৰেছ কি হ'ব B5 আৰু যদি মই তেনেকৈ এইটোত সিলেক্ট কৰোঁ এইটো চেলৰ এড্ৰেছ কি হ'ব এইটো চেলৰ এড্ৰেছ হ'ব যে ডি কলম নেমটো হ'ব প্ৰথমতে ডি আৰু কোনটো নম্বৰ ৰ'জত আছে 5 এইটো কি হ'ব D5 এইটো আমাৰ হ'ব D5 আৰু আমি এনেকৈ মেনুৱেলিও আমি ইয়াৰ চেল এড্ৰেছটো চাব পাৰোঁ বা আমাৰ এতে ৱৰ্ক এক্সেল সফটৱেৰটোত চেল নাম্বাৰটো এক্সেলে দেখাই দিয়ে যদি মই এইটো চেলত ক্লিক কৰি থৈ দিছোঁ এইটো এক্টিভ চেলটো এইটো চেলৰ আমি যদি মেনুৱেলি চাব যাওঁ কি হ'ব C7 কিন্তু ইয়াৰে এক্সেলে স্মাৰ্টলি কি কৰে এইখিনি এৰে দেখা পাইছে এইটো সেকশন এইটোক কয় নেম বক্স বুলি এইটো কি বুলি কয় নেম বক্স আৰু এইডালক কওঁ আমি কি বুলি ফৰ্মুলা বাৰ এইডালক কওঁ আমি ফৰ্মুলা বাৰ কি কৰিব যেতিয়া আমি এক্সেলত ফৰ্মুলা ইউজ কৰিম কামবিলাক কৰিম ইয়াতে ফৰ্মুলাবিলাক শ্ব' কৰিব আৰু এইটো হৈছে আমাৰ নেম বক্স ই কি কৰে যে কোনটো চেলত আছো বৰ্তমান সেই চেলটোৰ এড্ৰেছটো কৈ দিয়ে এইটো চেলত যদি ক্লিক কৰোঁ এইটো চেলৰ এড্ৰেছ B7 যদি মই এইটো চেলত ক্লিক কৰোঁ এইটো চেলৰ এড্ৰেছ D3 এই বস্তুটো ইয়াতে দেখাই থৈ দিয়ে এইখিনি ক'ব নেম বক্স
আই হোপ আপোনালোকে বুজি পাই আছে মই যেখিনি কথা কৈছো তো এতিয়া আমি ইয়াতে ডাটা কেনেকে এন্ট্ৰি কৰিব পাৰো আমি এইবিলাক rows and columnত আমি আকৌ এটা কৈ কি কৰিব পাৰো ডাটা বিলাক ইনসার্ট কৰিব পাৰো আমি ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে ষ্টৰ কৰি থব পাৰো আৰু ইয়াতে আমি কি কৰিব পাৰো মডিফাই কৰিব পাৰো ধৰা হল মই আপোনালোকক এখন স্মল টেবল এখন বনাব দিলো কি কলো যে আপোনালোকে কিছুমান ষ্টুডেন্টৰ নেম লিখিব লাগে আৰু আপোনালোকে কি কৰিব লাগে ইয়াতে তেওঁলোকৰ কোনটো প্লেছত তেওঁলোকে লিভ কৰে তেওঁলোকে বসবাস কৰে হেতু লিখিব লাগে আৰু আপোনালোকে মই নেমৰ পৰা যেতিয়া মই এই নেম কলমটোৰ পৰা যেতিয়া মই নেক্সট কলমত আহিব লাগে তেতিয়া মই কেনেকৈ আহিব পাৰো মই ট্যাব প্ৰেছ কৰিম আমাৰ কিবোৰ্ডত ট্যাব বুলি এটা কি থাকে নহয় ট্যাবত ক্লিক কৰিম আৰু মই কি কৰিব পাৰো নেক্সট কলমলৈকে আহি যাব এটা মই নেক্সট কলমত আহিব খুজিছো তো কি কৰিম ট্যাব প্ৰেছ কৰিম ট্যাব প্ৰেছ কৰি পেলাই কি কৰিব পাৰো নেক্সট কলমলৈকে আৰু ইয়াতে মই ষ্টুডেন্ট জনৰ এজটো লিখিব বিচাৰিছো আৰু আমি ট্যাবেৰেও এটা কলমৰ পৰা আন এটা কলমলৈকে যাব পাৰো বা আমাৰ কিবোৰ্ডত এৰো সিম্বল থাকে এৰো সিম্বল ইউজ কৰি পেলাই আমি এটা কলমৰ পৰা আন এটা কলমলৈকে যাব পাৰো আৰু যদি মই নেক্সট ৰোত যাব লাগে নেক্সট ৰোত যাব লাগে তো তললৈকে যাব লাগে তেতিয়া আমি কি কৰো এন্টাৰ প্ৰেছ কৰো বা আমি কি কৰিব পাৰো এৰো সিম্বলেৰে আমি তললৈকে যাব পাৰো আৰু এক্সেলত এই ৰোজ আৰু কলমতে আমি ডাটা বিলাক বহুত ধুনীয়াকৈ অৰ্গানাইজ কৰি ৰাখিব পাৰো যদি মই ইয়াতে কেইজনমান ষ্টুডেন্টৰ নেম লিখো সাপোজ ভাৰ্গৱে সাপোজ ক'ত থাকে যে নলবাৰী ভাৰ্গৱ ক'ত থাকে নলবাৰী ইয়াৰ বয়স সাপোজ 12 ইয়াৰ্স ওল্ড নেক্সট ইয়াতে লিখিছো মই সাপোজ মাধুৰ্য ইয়াতে লিখিছো সাপোজ মই মাধুৰ্য ইয়াৰ ঘৰ ক'ত হয় নলবাৰীৰে হয় ইয়াৰ সাপোজ এজ মই লিখিছো 13 ইয়াৰ্স ওল্ড এজ মই ইয়াতে সাপোজ ইয়াতে লিখিছো দীপাঙ্কৰ ইয়াৰ ঘৰ সাপোজ ইয়াতে হয় যে নলবাৰীয়ে হয় আৰু ইয়াতে লিখি দিছো যে এজ সাপোজ যে 20 ইয়াৰ্স ওল্ড এনেকে লিখি দিছো তো আমি এক্সেলত এনেকে আমি কি কৰিব পাৰো ডাটা বিলাক ষ্টৰ কৰি ৰাখিব পাৰো ইয়াৰে নেক্সট ক্লাছত মই আপোনালোকক শিকাম যে আমি এই ডাটা বিলাক এইখিনি ডাটা ইয়াৰ পৰা আৰম্ভ কৰিম যে কেনেকে আমি ওয়েল অৰ্গানাইজ কৰি আমি ফৰমেট কৰি পেলাই টেক্সট বিলাক আমি ধুনীয়াকৈ ইউটিলাইজ কৰি থব পাৰো বিউটিফুল কৰিব পাৰো ওয়েল অৰ্গানাইজ কৰি থব পাৰো সেইখিনি বস্তু আপোনালোকক শিকাম আজিৰ ক্লাছত আপোনালোকক মই rows কলাম সেল এইবিলাকৰ বিষয়ে অকমান ডেপথত বুজাই দিলো কেনেকে এডজাস্ট কৰিব পাৰো আমি সেল এড্ৰেছ কোনটো হয় সেল এড্ৰেছে কেনেকে সহায় কৰে এইখিনি বস্তু আপোনালোকক মই বুজাই দিলো আশা কৰো আপোনালোকে মোৰ ভিডিওটো চাই ভাল পাইছে আপোনালোকৰ ঘৰত যদি কম্পিউটাৰ বা ল্যাপটপ যিকোনো বা ডেস্কটপ আছে আপোনালোকে এক্সেল সফটওয়্যাৰটো ওপেন কৰক আৰু আপোনালোকৰ ফালৰ পৰা নিজে এবাৰ চেষ্টা কৰক আজিলৈকে এইখিনি ধন্যবাদ